Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলটিলৈ। আজি বহুত দিনৰ মূৰত লং ব্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। প্ৰায় এমাহতকৈ বেছি হ'ল লং ব্লগ বনাব পৰা নাই, অকমান বিজি হৈ আছিলো। তাৰ মাজতে মই মিনি ব্লগছ আনি আছিলো বাৰু। আৰু আজি বিশেষ এটা কাৰণতহে মই লং ব্লগটো কৰিছো, যাতে এজ এ মেমৰি থৈ দিব পাৰো। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে। আপোনালোকে মৰাণৰ হৈ যদি নিশ্চয় জানেই স্বপ্নালী গগৈ মেমক। আমাৰ মৰাণ মডেল স্কুল বা পাব্লিক স্কুলৰ টিচাৰ হয় আৰু ৰিসেন্টলি বেষ্ট টিচাৰ এৱাৰ্ড পাই গৈছে। অবভিয়াছলি সবে চিনি পাই চাগে তেওঁক, তেজপুৰ ইউনিভাৰ্চিটিত পাইছে। তো কলেজৰ পৰা আমাৰ ডিপাৰ্টমেণ্ট ইংলিছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইণ্টাৰভিউ ল'বলৈ অপৰচুনিটিজ দিছিলে তিনিগৰাকী এনেকৈ লোকেল পাৰ্চনেলিটিক, সেইটো উইমেন। তো তাৰ পৰা মই স্বপ্নালী মেমক চুজ কৰিছোঁ আৰু এনেকৈ আমাৰ ডিপাৰ্টমেণ্টৰে 4-5জনী ছোৱালীকে গ্ৰুপ এটা মই বনাই তাত ইণ্টাৰভিউ ল'বলৈ যাম আৰু দুগৰাকী সেনেকৈ গ্ৰুপ দুটা বনাই যাব। তো সেয়ে দেখুৱাম আপোনালোকক কেনেকৈ কি গৈছোঁ, কেনেকৈ কি লৈছোঁ যিমান পাৰোঁ। সেইকাৰণে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু আমাক 11টাত পোৱাকৈ মাতিছে মেমৰ ঘৰলৈ, মই যিহেতু কালি কনফাৰ্ম কৰিছোঁ ফোন কৰি। তো তাৰ আগতে কলেজ যি ইলেকশ্যন আছে ভোটটো দি মেলি আমি কলেজৰ পৰা ওলাম ইণ্টাৰভিউ ল'বলৈ। এতিয়া মই জাষ্ট শুই উঠি মুখত ধুই মেলি বিচনা পাৰিছোঁহে। তো ভিডিঅ'টো সেইকাৰণে চাই থাকক, মই দেখুৱাই আছোঁ। এতিয়া মই কুৱেশ্যনছখিনি লিখি লৈছোঁ ইণ্টাৰভিউৰ কাৰণে। মোবাইলত টাইপ কৰি থৈ দিছিলোঁ, বাট ধুনীয়াকৈ এতিয়া ডায়েৰীত লিখি লৈছোঁ, কাৰণ ইণ্টাৰভিউ লওঁতে আনচাৰ্ছো লিখিব লাগিব। লিখি মেলি হোৱাৰ পিছত বেগটো প্ৰিপেয়াৰ কৰি লৈছোঁ মই কলেজৰ কাৰণে যি লাগে। উঠিয়ে ঘৰৰ কাম চামবোৰ কৰিছিলোঁ, যিহেতু 10টা মানত পোৱাকৈ যাম ভাবিছিলোঁ। কাম কৰি মেলি পেলাই চব প্ৰিপেয়াৰ কৰি মই চিধা গা ধুই ব্ৰেকফাষ্ট কৰি ওলাইছোঁ কলেজলৈ বুলি। আৰু ৰ'দটো চাওকচোন, ইমানেই বেছি টেকটেককৈ ওলাইছে। ঠাণ্ডা দিন আহিছে নে গৰম দিন ধৰিব পৰা নাই। আৰু এইটো চাওক, মোৰ মোবাইলৰ নতুন এটা ফিচাৰ, দুফালৰ পৰাই ভিডিঅ' কৰিব পাৰি। মই এদিন ভালকৈ কৰি মেলি আপোনালোকক দেখুৱাম। তাৰপিছত এইফালে কলেজ আহি পালোঁ, আহিয়ে চিধা ভোট দিছোঁ আৰু আহিছোঁ। 10 মিনিটমান লাগিছে, যিহেতু লাইন নাছিলে ভাবিলোঁ মানে আৰু দেৰি হ'ল হয়। মেমে 11টাত পোৱাকৈ মাতিছিলে, মোৰ ইয়াতে 10টাত 10:30 হৈ গৈছিলে। আমি দুজনী 5th চেম আৰু ইহঁতি আমাৰ জুনিয়ৰ 1st চেমৰ হয়। গৈ আছোঁ এতিয়া বেটেৰীত, ৰ'ব দেখুৱাই আছোঁ, চাই থাকক। কলেজ ডিব্ৰুগড়ত মই নামভৰ্তি কৰিলোঁ। ইন দি মেইন টাইম আমাৰ অকণমান দেখুৱাই দিলোঁ। গোটেইটো দেখুৱালেতো 1 ঘণ্টা পাৰ হৈ গ'লহেঁতেন ভিডিঅ'টো। তাৰপিছত এইফালে মেমে মাতি আনিলে, মেমৰ চাৰ্টিফিকেটছবোৰ চাবলৈ ইমান ধুনীয়াকৈ থৈ দিছে চাওকচোন। আৰু এইটো ড্ৰয়িং ৰুম হিচাপে ইয়াতে বহি ইণ্টাৰভিউ লৈছিলোঁ। বহুত ধুনীয়া, ঘৰটো বহুত ধুনীয়াকৈ এৰেঞ্জ কৰি ৰাখিছে। তাৰপিছত আমি অকণমান বহিছোঁ, আমাক বহিব ক'লে। এইফালে কিবা বনাই আছিলে চাগে। তো এতিয়া তাৰপিছত খাবলৈ মাতিলে ইয়াত লুচি পুৰি, দেন এনেকৈ কিবা কিবি দিছিলে, চাহ তাহ। তো আমি খাই লৈছোঁ আৰু আমাৰ জুনিয়ৰকেইজনীয়ে হাই দিছে। এইফালে হাই কৰি দিব আপোনালোকেও তাহাঁতক দেই। তাৰপিছত ময়ো খাই লৈছোঁ আৰু খাই মেলি অকণমান দেৰি কথা পাতিলোঁ মেমৰ হাজবেণ্ডৰ লগত, মেমৰ বায়েকো আছিলে, চবৰ লগত গোটেইখিনিয়ে বহি ধুনীয়াকৈ কথা পাতিলোঁ। বহুত ভাল লাগিল আহি। দেন এতিয়া আমি ওলাই গৈছোঁ। ওলাই গৈ মোৰ লগৰজনী তাতেই ঘৰ আছিলে আৰু সৰুকেইজনীক মই ডাইৰেক্ট বেটেৰীত বহাই কলেজ পঠিয়ালোঁ। তাৰপিছত পংকজক মাতিছিলোঁ, তো সি আহিলে, আনি মেলি মই এইফালে মুখ হাত ধুই ল'লোঁ আৰু কাপোৰ চেঞ্জ কৰি অকণমান শুই গৈছিলোঁ। শুই উঠি আকৌ এইফালে মায়ে ভাত বনাই থৈছিলে, যিহেতু অকণ খাই ল'লোঁ লাঞ্চত। 3টামান বাজি গ'ল। খাই মেলি চিধা কেকৰ অৰ্ডাৰ এটাও আছিলে আজি, সেইকাৰণে এইবোৰ প্ৰিপেয়াৰ কৰি লৈছোঁ। চেনি পানী অকণমান এতিয়া ৰেডি কৰি থৈছোঁ, তেতিয়ালৈকে গলি যাব। তাৰপিছত মই এইফালে ক্ৰীম বিট কৰি লৈছোঁ। যিমান পাৰোঁ ভিডিঅ'বোৰ দেখুৱাইছোঁ আৰু যেনে তেনে দেই, যিহেতু কেমেৰামেনো মই, লগতে মই নিজকে উঠাওঁ। আৰু এয়া ক্ৰীম ৰেডি হৈ গ'ল, ধুনীয়াকৈ ষ্টিফ হৈ গ'ল, একদম পৰা নাই দেখিছে। তাৰপিছত মই বেটাৰটো ৰেডি কৰি লৈছোঁ। এতিয়া অকণমান এডোখৰত লাইটৰ পোহৰটো নাপাইছোঁ, আন্ধাৰ আন্ধাৰ লাগিছে বাৰু। তাৰপিছত মই কেকৰ বেটাৰটো দি গেছতে তুলি দিলোঁ। আৰু এইফালে চাওকচোন, একদম য'তেই নাথাকক ফ্ৰিজ খোলা আৱাজ হ'লে দৌৰি দৌৰি আহি যায়, কিনো আছে ভাবে ফ্ৰিজত। আৰু এতিয়া মই টটক লৈ লৈছোঁ অকণমান, যিহেতু কেক খাবলৈ টাইম আছে, তো তাৰ লগতে অকণমান খেলি ফুৰাই লৈছোঁ। তাৰপিছত মই তাক ভৰাই মেলি থলোঁ আৰু এইফালে কেকটো উলিয়ালোঁ। গৰম হৈ আছে, এয়া চব ভাঙি যাব লৈছে। মই থৈ দিছোঁ ঠাণ্ডা হ'বলৈ। তাৰ মাজতে চাহ অকণমান খাই ল'লোঁ আৰু কেক বনাবলৈ লাগি গ'লোঁ। এইফালে কালাৰ 4টা উঠাই লৈ আহিছোঁ, কোনটো দিম আৰু। তাৰপিছত এয়া ক্ৰীমখিনি দেন বনোৱা সময়ত ভিডিঅ' চিডিঅ' নকৰিলোঁ, কাৰণ বেয়াও হৈ যাব পাৰে ন। আৰু এইফালে কেনেকুৱা লাগিছে কেকটো জনাব দেই। অকণমান দেখুৱাই দিছোঁ, আন্ধাৰ হৈ আছে ৰ'ব লাইটটো জ্বলাই। আৰু এইফালে বস্তুখিনি 1 year হৈছে যিহেতু বেবীটোৰ, চ' 1 year কেণ্ডেল আৰু এইফালে টুপি আনিব কৈছিলে, চ' 3টা টুপি। আৰু এয়া আকৌ এবাৰ দেখুৱাই দিছোঁ।
একদম প্ৰফেশ্যনেল নহয় যদিও মই যিমান পাৰোঁ ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰোঁ আৰু যোনে যোনে মোৰ পৰা কেক লৈছে চবেই ভালেই পাইছে খাই আৰু সেয়াই মই বক্সত ভৰাই ফ্ৰিজত থৈ দিলোঁ আৰু এইফালে এতিয়া মানে ডিনাৰৰ কাৰণে মাছ বনাইছোঁ এয়াৰ ফ্ৰায়াৰতে এয়া চাওক দেখিছেই ন 20 মিনিটছৰ কাৰণে দিছিলোঁ হৈ গ'ল তাৰপিছত ভাত চাত খাই লওঁ আৰু আজি ভাত চাত খাই মেলি শুয়ে গ'লোঁ আৰু তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই